Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিওটো যিসকল HS ফাইনেল ইয়াৰৰ পৰীক্ষা দিছে তেওঁলোকৰ কাৰণে বনাইছো। আপোনালোকক কালি বা পৰহি এটা ভিডিও বনাইছিলো য'ত আপোনালোকক যি ৰিজাল্টৰ ইনফৰমেশন তাত প্ৰভাইড কৰিছিলো আৰু তাত মই হয়তো আপোনালোকক কৈছিলো যে যি মে ফাৰ্ষ্ট উইকৰ কথা মই আপোনালোকক কৈছিলো। কিন্তু ইয়াত আজি মই চাই থাকোতে আসলতে এটা ওয়েবসাইটত দেখিলো যে আপোনালোকৰ যি ৰিজাল্টৰ ইনফৰমেশন সেই ইনফৰমেশনটো সাধাৰণতে দিয়া হৈছে আৰু সেই ইনফৰমেশনটো থ্ৰু দি আপোনালোকক মই অলপমান ক'বলৈ চেষ্টা কৰিম যে আসলতে কেতিয়াকৈ হয়তো আপোনালোকৰ ৰিজাল্টবিলাক আহিব পাৰে। গতিকে আশা কৰিম আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিব তেতিয়াহ'লে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব আৰু ইয়াত আপোনালোকে সকলোবিলাক প্ৰসেছ গম পাব। আপোনালোকৰ এডমিশনৰ কেনেকৈ কৰিব লাগে, দৰ্পণ পৰ্টেলত কেনেকৈ সাধাৰণতে আপোনালোকে এপ্লাই কৰিব, কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, ইনকাম চাৰ্টিফিকেট ক'ৰ পৰা লাগিব বা লাগিব নে নালাগে, গোটেইখিনি ইনফৰমেশ্যন আপোনালোকে যিহেতু চেনেলটোত পাব গতিকে সাবস্ক্ৰাইব কৰি ৰাখিব। সো সকলোকে প্ৰথমতে ইয়াত আপোনালোকে দেখা পাইছে হয়তো এটা যেটো পেজ ইয়াত আপোনালোকে দেখিছে আসাম HS ৰিজাল্ট 2024। সো ইয়াত আপোনালোকে যদি চাই মই পঢ়িছিলো আসলতে এটো আৰু ইয়াত কি কথা কোৱা হৈছে আপোনালোকে চাই Assam HS result 2024 is likely to be out in the last week of April 2024. Student can check out the expected date and time, a list of official website and steps to download the HSC 12 result mark sheet here. সো ইয়াত আপোনালোকক কোৱা হৈছে যে এপ্ৰিলৰ লাষ্টৰ ফালে হয়তো আপোনালোকৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে আৰু মে বুলি কৈছিলো আপোনালোকক সাধাৰণতে হয়তো আপোনালোকৰ এপ্ৰিলৰ শেষৰ ফালে আহিব পাৰে কাৰণ এটো যেটো ওয়েবসাইটৰ পৰা মই পাইছো বা যেটো ইনফৰমেশন পাইছো jagranjuice.com এই ওয়েবসাইটটো আসলে আপোনালোকৰ ৰিজাল্ট বিলাকো প্ৰভাইড কৰে বা আপোনালোকে ৰিজাল্ট বিলাক ইয়াতো চাব পাৰে। গতিকে হেতু কাৰণে আপোনালোকক মই এই ভিডিওটো বনাও বুলি ভাবিলো আৰু ইম্পৰ্টেন্ট বুলি ভাবিলো গতিকে আপোনালোকক জনাও। সো ইয়াত এপ্ৰিলৰ লাষ্টৰ ফালে আপোনালোকৰ যি ৰিজাল্ট সেই ৰিজাল্টটো দিয়াৰ কথা ইয়াত উল্লেখ কৰিছে। সো কিমান দূৰ সত্য বা অসত্য হেয়া মই ক'ব নাযাওঁ কিন্তু এটো যেহেতু আহিছে গতিকে আপোনালোকক জনালো। আপোনালোকৰ ৰিজাল্ট বিলাক সাধাৰণতে এপ্ৰিলৰ 30 তাৰিখৰ ভিতৰত হয়তো পোৱাৰ চান্সেছ থাকিব আৰু চাবৰ কাৰণে আপোনালোকে যেটো ৰিজাল্ট সেই ৰিজাল্টটো আসলে চাবৰ কাৰণে যিটা ওয়েবসাইট আপোনালোকে পাব এটা হৈছে আসাম হাই সেকেন্ডাৰী যেটো অফিচিয়েল ওয়েবসাইট তাতো আপোনালোকে পাব আসাম হাই সেকেন্ডাৰী যেটো অফিচিয়েল ওয়েবসাইট হৈছে hscc.assam.gov.in এটোটো আপোনালোকে যি আপোনালোকৰ ৰিজাল্ট হেতু চাব পাৰে বা resultassam.nic.in এটোটো আপোনালোকে চাব পাৰে। সো এই দুটা ওয়েবসাইটত আপোনালোকৰ যি ৰিজাল্ট সেই ৰিজাল্ট বিলাক চাই লব পাৰে আৰু বাকি যিকিটা ওয়েবসাইট সাধাৰণতে আপোনালোকৰ কাৰণে আহিব নিশ্চয় আপোনালোকক মই এখিনি অৱগত কৰিম পিছৰ পৰ্যায়ত যেতিয়া তেওঁলোকে আগবঢ়াব সকলো ইনফৰমেশন। indiaresult.com এটো এটা ওয়েবসাইট তাতো আপোনালোকে পাবলৈ সক্ষম হ'ব হয়তো ইয়াৰ ৰিজাল্টটো। গতিকে ইয়াত কেনেকৈ ৰিজাল্ট চাব লাগে বা কি কৰিব লাগে গোটেই প্ৰসেছখিনি আপোনালোকক দেখুৱাই দিম যদি আপোনালোকৰ অফিচিয়ালি কিবা এটা আহে কিন্তু আপোনালোকক জাস্ট জনাইছো এইখিনি ইনফৰমেশন যেহেতু ইয়াত উল্লেখ কৰিলে আপোনালোকক জনাই দিম বুলি ভাবিলো। আশা কৰিছো আপোনালোকে গোটেই কথাখিনি গম পাইছে আৰু হয়তো আপোনালোকক কনফিউজিং হৈ গৈছে বহুত বিভিন্ন ধৰণৰ কমেন্ট বা বিভিন্ন ধৰণৰ আসলতে গোটেই কথাখিনি কৈছে কিন্তু মই যেটো পাও অলপ বিশ্বাসী বুলি মই ভাবো হেতু মতে আপোনালোকক জনাবলৈ চেষ্টা কৰো। সো আপোনালোকে এটা আশা কৰিব পাৰে এপ্ৰিলৰ শেষৰ ফালে হয়তো আপোনালোকৰ ৰিজাল্ট আহি যাব পাৰে আৰু তাৰ কাৰণে আপোনালোকে প্ৰিপেয়াৰ হওক আৰু বিভিন্ন যিবিলাক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া আছে দৰ্পণ আপোনালোকক সমৰ্থ পৰ্টেলৰ থ্ৰুদি সেইখিনি আপোনালোকে কৰি লওক। সো এইখিনি কথা জনালো আশা কৰিলো ভিডিওটো আপোনালোকে ভাল পালে যদি ভাল পালে তেনে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যিটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব। আজিলৈ ইমানেই, ধন্যবাদ।